নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ছমাৰ পৰ্টেলৰ যি প্ৰফাইল আপডেট বা কাৰেকশ্যন আছিলে সেই কাৰেকশ্যন কৰিব পাৰিব, লগতে আপাৰ আই ডি কেনেকৈ লিংক কৰিব সেইটোও জনাম, লগতে আপোনালোকৰ ইনকম চাৰ্টিফিকেট বা যি আপোনালোকৰ ৰেচন কাৰ্ড আপলোড সেই বিষয়ে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো চাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰফাইল ক্ৰিয়েশ্যন কৰোঁতে ভুল কৰিছিলে তেওঁলোকে এতিয়া এডিট প্ৰফাইল কৰিব পাৰিব, অৰ্থাৎ কাৰেকশ্যন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে লগ ইন কৰাৰ পিছত দেখিব এডিট প্ৰফাইল কাৰেকশ্যন উইণ্ড'। ইয়াত আপোনালোকে দেখিব ইয়াত এপ্লাই ইন কলেজ ইউনিভাৰ্চিটিৰ তলতে আছে এডিট প্ৰফাইল কাৰেকশ্যন উইণ্ড', তাতে ক্লিক কৰিব। কি কাৰেকশ্যন কৰিব পাৰিব ইয়াত সকলো কথা উল্লেখ কৰিছে, আপোনালোকে পঢ়ি যাব পাৰে। ইয়াত আপোনালোকে চাব, যদি আপোনালোকে ইয়াত কৈছে কাৰেকশ্যন প্ৰচেছ আপুনি কি কৰিব পাৰিব সকলো কথা ওলাইছে। প্ৰফাইল কাৰেকশ্যন কৰিব পাৰিব। প্ৰফাইল কাৰেকশ্যন কিছুমান ছাবজেক্ট আপোনাৰ মুঠতে আপোনালোকে সকলো এডিট কৰিব পাৰিব। ইয়াত আপোনালোকে ইয়াত যিকেইটা আছে গোটেইকেইটা গ্ৰীণ টিক দিব লাগিব। আপোনালোকে যি ক্লাছ 12ৰ যিখিনি ডিটেইলছ দিছিলে, ক্লাছ 12 হওক বা ক্লাছ 10ৰ হওক, ডিটেইলছখিনি যে দিছিলে, মাৰ্কশ্বিটখিনি দিছিলে বা যিখিনি ছাবজেক্ট দিছিলে সেইখিনি যদি কিবা ভুল হৈছিলে সেইখিনিও আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। কাৰণ আপোনালোকৰ ক্লাছ 12ৰ মাৰ্কছটো বহুত ডিপেণ্ড কৰে, যিহেতু আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত ক্লাছ 12ৰ মাৰ্কছে ডিপেণ্ড কৰিব। গতিকে আপোনালোকে এইখিনি কাৰেক্টকৈ এণ্ট্ৰি কৰিব লাগিব। আউট অফ 500ৰ ভিতৰত আপুনি কিমান মাৰ্কছ পাইছিলে সেইখিনি আপোনালোকে তথ্যখিনি দিব লাগিব ভালদৰে, তেতিয়াহে আপোনালোকৰ মেৰিট লিষ্টৰ নাম অহা চান্স আছে, নহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হৈ যাব। সেইকাৰণে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। এইখিনি গোটেইখিনি আপোনালোকে এবাৰ পঢ়ি যাব। পঢ়াৰ পিছত গোটেইখিনি এবাৰ আপোনালোকে কি কৰিব লাগিব, মই এগ্ৰি বটনত ক্লিক কৰি চাইছোঁ কিন্তু ৰেড কালাৰ পৰিছে, অৰ্থাৎ আপোনালোকে গোটেইখিনি গ্ৰীণ টিক দিব লাগিব। এটা এটাকৈ আপোনালোকে গ্ৰীণ টিক দি আপোনালোকে আহিব লাগিব। ডিক্লেৰেশ্যন কেনট বি ব্লেংক, অৰ্থাৎ আপুনি এৰিব নোৱাৰিব, প্ৰত্যেকটো আপোনালোকে গ্ৰীণ টিক দি আই এগ্ৰি বটনটো দি পেলাই আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ গোটেই চাৰিটা অপশ্যনে আহিব, প্ৰফাইল ডিটেইলছ, আদাৰ ডিটেইলছ, আপলোড আৰু প্ৰিভিউ। এই চাৰিটাতে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। যি আপোনালোকৰ ভুল হৈছিলে কাৰেকশ্যন কৰিব পাৰিব। তললৈ দেখিব আপডেট ডিটেইলছত ক্লিক কৰি আপোনালোকে আপডেট কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। তেনেকৈ প্ৰত্যেকটো ষ্টেপ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। যি কাৰেকশ্যন কৰিব বিচাৰে সেইখিনি আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। ডকুমেণ্ট আপলোডলৈকে সকলো আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। গতিকে আপোনালোকৰ কিবা যদি ভুল হৈছিলে আপোনালোকে কাৰেকশ্যন কৰি ল'ব। তাৰপিছত আহিলে আপোনালোকৰ ইনকম চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ইনকম চাৰ্টিফিকেট দিব পাৰিব, সেইটো নতুনকৈ আকৌ জনোৱা হ'ল। গতিকে আপোনালোকে যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ৰেচন কাৰ্ডৰ সলনি ইনকম চাৰ্টিফিকেট আপলোড কৰিব পাৰিব। ৰেচন কাৰ্ডৰ যিটো ফ্ৰণ্ট পেজ আছে, অৰ্থাৎ আপোনালোকৰ ঘৰৰ সদস্যখিনিৰ নাম থকা যিটো ফ্ৰণ্ট পেজ আছে, আপোনালোকৰ ফটোবোৰ যে আছে, সেই ফ্ৰণ্ট পেজটো আপোনালোকে ফটো মাৰি আপোনালোকে আপলোড কৰিব লাগিব। যদি আপোনালোকৰ ঘৰত আপোনালোকৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপুনি ইনকম চাৰ্টিফিকেট দি পেলাইও ফ্ৰী ৱেবাৰ স্কিমৰ কাৰণে এপ্লাই কৰিব পাৰে, অৰ্থাৎ ফ্ৰী এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে। আপাৰ আই ডি লিংক কৰিবৰ কাৰণে যিটো লিংক আপাৰ আই ডি দেখিছে একাউণ্ট, তাত ক্লিক কৰিব। আপোনালোকৰ আপাৰ আই ডি কেনেকৈ ক্ৰিয়েট কৰে সেইটো আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে নাপাব। তাত আপোনালোকৰ ABC ID তথ্যখিনি আহে, কিন্তু মই এটা ভিডিঅ' বনাই থৈছোঁ আপাৰ আই ডি ডাইৰেক্ট ক্ৰিয়েট কৰা। আপাৰ আই ডি পাই যাব, ক্ৰিয়েট কৰিলে আপাৰ আই ডি ওলাব। সেইটো মই ডেছক্ৰিপশ্যনত লিংক দি দিম ভিডিঅ'টো। গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত আপোনালোকে আপাৰ আই ডি ক্ৰিয়েট কৰিব পাৰিব। কিন্তু ইউটিউবত বেছিভাগ ভিডিঅ' চাৰ্চ কৰিলে আপোনালোকৰ ABC ID কেনেকৈ ক্ৰিয়েট কৰে সেইখিনি তথ্য আহে। আপোনালোকে ডিজিলকাৰ যোগেদি আপাৰ আই ডি ক্ৰিয়েট কৰি ল'ব, কিন্তু মই ইয়াৰ ছিষ্টেম মতে নহয়, মই আপোনালোকক যিটো ভিডিঅ'ত দিছোঁ তাত বেলেগ ছিষ্টেমৰ জৰিয়তে আপোনালোকে ডিজিলকাৰ জৰিয়তে আপোনালোকে খুলিব লাগিব আপাৰ আই ডিটো। সেই গতিকে আপোনালোকে সেই ভিডিঅ'টো চাব, ডেছক্ৰিপশ্যনত লিংক দি দিম। তাত গৈ আপোনালোকে আপাৰ আই ডি ক্ৰিয়েট কৰি আপোনালোকে ইয়াত লিংক কৰিব পাৰিব বা ABCD ID দিব পাৰিব। যদি ABCD ID আছে ডাইৰেক্ট লিংক কৰিব পাৰিব, যদি নাই আপোনালোকে ডাইৰেক্ট আপাৰ আই ডি ক্ৰিয়েট কৰিব। আপাৰ আই ডি ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে লিংক কৰিব পাৰিব। আপাৰ আই ডি আপোনালোকে লিংক কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ আপোনালোকৰ যিহেতু ইয়াৰ পিছত যিখিনি আপোনালোকৰ ৰিজাল্ট আহিব BA BSCত, সেই ৰিজাল্টবোৰ চাবৰ কাৰণে ABCD ID বা আপাৰ আই ডি মেণ্ডেটৰী হয়। গতিকে আপোনালোকে এতিয়াই আপোনালোকৰ আপাৰ আই ডি লিংক কৰিব লাগিব, নহ'লে পিছত আপোনালোকৰ বহুত প্ৰব্লেম হ'ব। সেইকাৰণে এতিয়া বৰ্তমান আপোনালোকে সেই আপাৰ আই ডিটো লিংক কৰি ল'ব, যাতে আপোনালোকৰ পিছত প্ৰব্লেম নহয়। সেইকাৰণে এতিয়া আপোনালোকে আপাৰ আই ডিটো ক্ৰিয়েট কৰি ল'ব।